1 year mentorship selection test 2027 মোৰ এটা কাজিন আছে ডিস্টেন্ট কাজিন সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এটা গ্ৰেড 1 পোষ্ট এটাত চাকৰি কৰি আছে জংগল এটাত থাকে সি কি কৰে ভিডিঅ'বোৰ মোৰ প্ৰায় ৰেগুলাৰ চাই এটাও ভিডিঅ' স্কিপ নকৰাকে ভিডিঅ' চাই পেলাই কি কৰে সি মোক কমেণ্ট কৰে কমেণ্ট কেনেকুৱা ধৰণৰ মই সেইবোৰ কমেণ্ট তাৰ 90% কি 100% কমেণ্টে আজিলৈকে ৰিমুভ যে ই মানুহটো বহুত জালিয়া মানুহ ইমানটো বদমাছ মানুহ ইয়াৰ কথা বিশ্বাস নকৰিবা আৰু কমেণ্টটো আৰু যদি মই ৰিমুভ কৰাৰ পাছত সি ইভেন মোক হোৱাটছএপতো ব্লক কৰি দিওঁ মই ব্লক কৰিলে সি হাৰিয়তো লিখে এইটো কি মেইল কৰে যোনদিনা মানে খাইব ফিটিং পাতাং হৈ থাকে সেইদিনাৰ যি নহওক কথা হ'ল সি মোক কালি কথা পাতি থাকোঁতে এটা কথা ক'লে যে এইকেইদিন যে নিত্য নাটিকা এটা চলাই আছ মাজে মাজে এইটো কি হ'ল কেলে চলাই আছ এইটোতো কি কৰিবি ফ্ৰী 1 year মই তাক কৈছোঁ এইটো নট ফ্ৰী যোনটো মই এইটো এইকেইদিন আজিকালি কৈছোঁ এইটো ফ্ৰী নহয় ইয়াত পইচা নলওঁ কিন্তু ইটছ নট ফ্ৰী সেইটো মই কৈ আছোঁ কেলে কিন্তু তাৰ আগত 1 year mentorship test এইটোনো কি এই নিত্য নাটিকাটো কি সেইটো মই প্ৰথম কৈ লওঁ যোৱাবাৰ মই মেণ্টৰশ্বিপত বহুতখিনি মানুহ এনৰোল কৰাইছিলোঁ পেইড বেষ্টত এই ছেকেণ্ড ফেজটোৰ কথা কৈছোঁ যোনে এইবাৰ প্ৰিলিমছ দিছে সেইখিনিত চাকৰি পোৱাখিনিত নহয় এইবাৰৰখিনিত তেনেকৈ আপোনাৰ বহুতখিনি মানুহ এনৰোল হ'লোঁ এতিয়া হেৰিয়ত বাঢ়ি গৈও আছে কিন্তু তাৰ মাজতে কিছুমান মানুহ মই কি কৰিছিলোঁ হেৰিয়তো সোমোৱাই লৈছিলোঁ মানে ধৰক কোনোবা মানুহে কয় যে ছাৰ এইটো মোৰ অলপ ইকনমিক ইছ্যু আছে কোনোবা এনেই কথা চথা পাতিও অলপ দিনৰ পাছত গম পাওঁ যে অলৰেডি বেচেৰা পইচাৰ ইমান ঘৰত দিগদাৰ নাই কিন্তু মানে কি আৰু অ'ত ত'ত লুটি পেলাই মানে অলমষ্ট আপোনাৰ কি হৈ আছে সৰ্বশান্ত হৈ আছে অ'ত পইচা দিলে ত'ত পইচা দিলে আৰু এটা পইচাৰ পিছত মানুহৰ এটা দিগদাৰ হৈ যায় মানে আকৌ আৰু কিবা এটা কৰ্চ এটা এফৰ্ড কৰাটো মানুহৰ দিগদাৰ তো সেইকাৰণে ভাবিলোঁ যে নে তেনেকৈ মই যোৱাবাৰ বহুতকেইটা মানুহ যেনেকৈ কয় কিন্তু পিছত দেখোঁ যে কেতিয়াবা এনেকুৱা কোনোবা এটা মানুহ লৈ লোৱাৰ পাছত তাতকৈ ডিজাৰ্ভিং মানুহ এটা পালে আকৌ তাকো মইতো ল'ব নোৱাৰোঁ কিন্তু নলওঁ আকৌ পিছত ৰিগ্ৰেট হয় যে ইয়াতকৈ এই মানুহটোক দিয়া হ'লে ভাল আছিলে ইকনমিকতে হওক বা এনিৱেত মানে বা তাতকৈ টেলেণ্টেড মানুহ এটা সেইকেইটা কথাটো কমেই তাৰ আগত এইটো একদম ইন ব্ৰিফটো দি লওঁ যে 1 year mentorship selection টেষ্টটো কি আৰু এইটো কি কাৰণে কৰিছোঁ এইটো কৰাৰ পাছত কি পাব কি লাভ হ'ব কৰিলে প্ৰথম কথা হ'ল এইটো এটা আপোনাৰ ধৰক এটা আপোনাৰ টেষ্ট আপোনাৰ ধৰক মই কি কৰিম ইয়াৰ পৰা এটা গুগল ফৰ্ম দিছিলোঁ 6 জুলাইত এটা টেষ্ট পাতিলোঁ তাত আপোনাৰ ৰেজিষ্টাৰটো 600মান মানুহে কৰিছিলে 300মান মানুহে প্ৰিলিমছৰ পৰীক্ষা দিলে আৰু 120টামান মানে মেইনছৰটো দিলে বহুত মানুহে মেবি গম নাপালে আৰু সেইসকলকো কওঁ বহুতে মোৰ যোনটো গুগল ফৰ্মটো ফিল আপ কৰিছিলে তেওঁলোকে নাম্বাৰটো দিয়া নাছিল মোৰ পালতে ভুল হৈছিল নাম্বাৰটো দিয়া হোৱা নাছিল তাত নাম্বাৰটো নিদিয়াৰ কাৰণে আপোনাক কমিউনিকেট কৰিব পৰা নহ'ল যে টেষ্টটো কেনেকুৱা ধৰণে মেইনছ প্লাছ অলপ এটা কুৱেশ্যন মেইনছৰো আছে সেই মেইনছৰ সেইটো মই এতিয়া ক'ম কি থাকিব টেষ্টটো আপোনাৰ দিয়াৰ পাছত যোনখিনি গুগল ফৰ্মত আজি ৰাতিপুৱা মই কালি ৰাতি মই আকৌ ভিডিঅ'টোত যেতিয়া কৈছোঁ এই ভিডিঅ'টোৰ পৰাও মোৰ আকৌ 300মান মানুহ এড হৈছে ৰাতিপুৱা 8টা বজালৈকে তাৰপিছত মই চোৱা নাই আজি ধৰক যোনটো মই কালি কাট অফ ৰিলেটেড ভিডিঅ'টো তাৰ লিংকটো শ্বেয়াৰ কৰিছিলোঁ তাতো 300মান মানুহ এড হৈছে মানে গুগল ফৰ্মটোত তো গুগল ফৰ্মত এড হ'লেতো নহ'ব আল্টিমেটলি পৰীক্ষা কেইটামান মানুহে দিয়ে সেইটোৱে কথা আৰু সেইদিনা আপোনাৰ ধৰক 120টা মানুহে আপোনাৰ মেইনছৰ পেপাৰো দিলে কিন্তু 100 মানুহ এতিয়া কথা হ'ল 120টা মানুহে যেতিয়া মেইনছৰ পেপাৰ দিছিলে কেনেকুৱাকৈ হৈছিলে মই আপোনাৰ ধৰক এটা প্ৰিলিমছ বেছ টেষ্ট দিছিলোঁ প্ৰিলিমছৰ টেষ্টটোৰ পাছত ফলোড বাই এটা কি হয় মানে মেইনছৰ টেষ্টটো কেনেকৈ দিছিলোঁ 5টা কুৱেশ্যন এনি পেপাৰৰ পৰা 5টা মানে আপোনাৰ জিএছ কুৱেশ্যন প্লাছ এখন এছে গোটেইটো মিলাই টাইমিংটো মোক কিমান আপোনাৰ 3 ঘণ্টা নহয় মানে 1.5 ঘণ্টা এইটো কৈছোঁ খালি মই আজি এটা মডিফাই কৰিম মানে আজিটো এই কাইলৈ যোনটো 9 তাৰিখে এইটো টেষ্টটো আছে ন 9 তাৰিখে 7টা বজাৰ এপত এইটোত মডিফিকেশ্যন এটা কৰিছোঁ কি মডিফিকেশ্যন প্ৰিলিমছৰ টেষ্টটোতো থাকিবই এই জিএছৰ টেষ্টটোত জিএছৰ কুৱেশ্যনকেইটা মই এস্কেপ কৰি দিম সেইটো মোৰ কাৰণে মানে মই দেখিছোঁ যদি 120টা মই এইকেইদিন পেপাৰ চেক কৰোঁতে মোৰ আকৌ ফাটি গৈছে যদি মই আকৌ জেনুইনলি মানে মানুহ কেইটামান চিলেক্ট কৰিব খোজোঁ তেতিয়া এইটো মানে কি আৰু এই ইমানবোৰ কপি চেক কৰিবলৈ হ'লে বহুত টাইম যাব আৰু সেইটো মই 13 তাৰিখে মই টাৰ্গেট লৈছিলোঁ যে 13 তাৰিখৰ পৰা যিহেতু মোৰ বাকী পেইডকেইটাও আছে তাত ধৰক 20টা প্লাছ মানে 10টা ফ্ৰী লৈছিলোঁ বাকী 30টা মই পইচা লৈছোঁ তাৰ পৰা এটা ফ্ৰী বুলি নকওঁ ফ্ৰী কথাটো মই কমেই ইয়াৰ আগত সেই 30টা পৰা যাৰ পৰা পইচা লৈছিলোঁ তো সেই অলৰেডি মোক এডমিশ্যন লৈ আছে তো তাঁতৰ লগতে এইকেইটাক 13 তাৰিখৰ পৰা তেওঁলোকৰ ষ্টাৰ্ট হ'ব তো গতিকে এওঁলোকৰো যদি মানুহকেইটা মই চিলেক্ট কৰি দি দিওঁ তেতিয়া 13 তাৰিখে মই লগতে কৰিব পাৰিম এটা সিলেকশন টেষ্টটো মই ক'লোৱে সিলেকশন টেষ্টটোত ক'লো যে দুটা মোডত থাকিব এটা কি এমসিকিউ এমসিকিউটো এটা কথা হ'ল
30 মিনিট 30 মিনিট দিছোঁ মই কিমান দেৰিত এইটো আপুনি মই এপটোত যদি আপুনি যায় তাতে পাব ধৰক আপুনি এইটোত গুগল ফৰ্মটো ফিল আপ কৰিলে বাৰু আপোনাক ডিটেইল আৰু সেই হেৰিছেকেইটা এপৰ লিংক চিংক সেইবোৰ শ্বেয়াৰ কৰি দিব আৰু মোৰ টিমটো যোনটো আছে প্ৰথম কথা হ'ল এতিয়া আপুনি এপটোত যেতিয়া আপুনি ভিজিট কৰে এপটো ভিজিট কৰাৰ পাছতে এইটো আপোনাৰ 1 year মেণ্টৰশ্বিপ বুলি এইটো আপোনাৰ এটা কোৰ্চ এটা আছে ইয়াত এনেকৈ হেৰিয়ে কৰি থোৱা আছে আৰু এটা ফাউণ্ডেশ্যন টাইপৰ কোৰ্চটো তাৰ 10টা মই দিম দুটাতে 10টা 20টা কুৱেশ্যন এতিয়া কথা হ'ল ইয়াত যেতিয়া যাব ইয়াত যাওঁতে আপোনাৰ কি হ'ব কোৰ্সটো ইয়াত থাকিব এক্স্যাক্টলি 7টা বজাত আপোনাৰ হেতু অন হ'ব 7টাৰ পাছত টাইমাৰ লগাই থোৱা থাকিব 7:30টাৰ পাছত হি নিজে কোনো ইচ্ছা কৰিলে এক্সেস কৰিব নোৱাৰে টাইম লাগি থাকিব ইয়াত তো তেতিয়া কি হ'ল টেষ্টটোত কিয় 30 মিনিট ৰাখিছো 30 মিনিট মই এই কাৰণে ৰাখিছো যদিহে আপুনি মই 2 ঘণ্টা দি দিওঁ মানুহে জিপিটি সিপিটি মাৰি দি দিব এগেইন মোৰ পাৰপজটো তেতিয়া ডিফিট হৈ যাব মোক ভাল স্পাৰ্ম কেইটামান লাগে মানে ইয়াত যদি এইটো আপোনাৰ হাৰি বুলি কওঁ কাৰণ স্পাৰ্ম ভাল হ'লে প্ৰডাক্ট ভাল হ'ব কাইলে ধক এইটো মানে এইটো মই একচুয়ালি ফ্ৰী যে মই কৈছো ইটস নট এবাউট ফ্ৰী মোক ফ্ৰী মানে পইচা নাই ইয়াত পইচা নোলোৱা মানে ফ্ৰী নহয় এটা মই যোৱাবাৰ বহুনকিটা মানুহক আপোনাৰ যেতিয়া মেন্টৰশ্বিপ দিছিলো তাত ফ্ৰী মেন্টৰশ্বিপতে ধৰি লওক এতিয়া মই এটা কওঁ নহয় যে বোলে ৰেংক 11 ৰ মই এথিক্সৰ তাৰ গাইডেন্স দিছিলো তাৰ কাৰণে মোৰ ডকুমেন্ট আছে তাৰ পৰা মই আনসাৰছ কপি পালো ধৰি লওক বোলে মই ৰেংক 8ক মই আছে মই নোট শ্বেয়াৰ কৰিছিলো তো তেনেকে যেতিয়া আপুনি ধক কোনবাই পায় জুমানখিনি আপোনাৰ বোলে ইয়াক বোলে মই আপুনি ৰেংক 1ক মই ইন্টাৰভিউ দিলো বোলে 129টা ক্যান্ডিডেটৰ মই ইন্টাৰভিউ ললো হে ধুলবু মই বজাই থাকো নাই তো এইবোৰ আলটিমেটলি মোৰ লাভেই ন এইবোৰ কনসেপ্ট ফ্ৰী হ'ল তো ইটস নট ফ্ৰী বাট যদি মোক ইয়াত কি লাগে স্পাৰ্ম গিটা ভাল কোৱালিটি স্পাৰ্ম লাগে যাতে ৰিজাল্ট কাইলে আহে কাৰবা হেড নাই কাৰবা টেল নাই হেতুত কি লাভ হ'ব যদি মই এটো দিছুৱে তেতিয়া মোক অলপ ভাল লাগে তাত মই অলপ বিচাৰিছো যে শৰ্ট কৰি লওঁ পইচা দিয়াটো পইচা বেংকাৰ ৰেংকাৰ এটা পৰা লুটি পিনৰ পৰা পইচা ল'ব লাগে পিনৰ পৰা কেইটামান আৰু যদি পইচা নলওঁ তেতিয়াহলে কি হ'ব লাগিব অল্টাৰনেট ভাল মানুহ ল'ব লাগিব সেইটো কাৰণে এটো ব্যৱস্থা কৰা হৈছে কথা হ'ল বেছি কথা কোৱা মানুহ বেছি কথাত গুছি গ'ল এটোত আছিলো যে 30 মিনিটত কিয় কৰিছো 30 মিনিট নকৰি 2 ঘণ্টা যদি কৰিলো সবে দেখোন জিপিটি সিপিটি মাৰি দিব জনা মানুহকিটা নজনা মানুহকিটা মাজত কি এটা 30 মিনিটতো যদি জিপিটি মাৰিব পাৰিব আপুনি যদি আপুনি 30 মিনিটত জিপিটি মাৰিবলৈ হয় তেতিয়াহলে আপুনি গোটেইটা কোৱেশ্চন কমপ্লিট কৰিব নোৱাৰে ফাৰ্স্ট কমপ্লিট কৰিব লাগিব আপুনি কোৱেশ্চন সেইটো কাৰণে মই নিগেটিভটো নাৰাখিম নিগেটিভ নাৰাখি কি কৰিম হাৰি কৰিব দিম মানে আপোনাৰ নিগেটিভ নাৰাখি আপুনি জিপিটি মৰাটোৱে হি আৰু জিপিটিয়ে মাৰি থাকিব লাগিব হিটো চাবলৈ নাপাব কম কোৱেশ্চন কৰিব লাগিব তাত আনসাৰ পোৱালৈকে তো আইডাৰ সেই কাৰণে এটো ৰাখিছো আৰু ইয়াৰ লগতে মেইনছৰ এটো আছেও দুইটাৰ মই কিউমুলেটিভ মাৰ্কসটো চেক কৰিহে মানুহটো চাই ইভেন তাৰ কাৰণে মই ডেটাও লৈছো গোটেই ডেটাকিটা চাই কমিটি সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত তো হেতু কৰিহে ফাইনেল 10টা মানুহ তাৰ পৰা সিলেক্ট কৰিম তাৰে 10টা কিন্তু ইকোনমিক ক্ৰাইটেৰিয়া থাকিব সেই কাৰণে মই সুধিছো যে কাৰবাৰ ইকোনমিক ক্ৰাইটেৰিয়াটো কি কাৰণ মানুহৰ দিছো দেখিছো এটা ইকোনমিক অকল পইচা নাথাকিলে দিম তেনেকুৱাও নহয় অলপ এড দুটো হেতু কাৰণে মই ভাগ কৰি লৈছো 50% ওপেন তাত পইচা কথা দৰকাৰ নাই তাত আপোনাৰ আপুনি জব কৰি আছে আপুনি যদি 10 লাখ টকাৰ আপোনাৰ স্যালাৰি ষ্টিল মই হেতু আপোনাৰ কাৰণে ওপেন তাত হেগিটাত মোক মেৰিট লাগে কেইটামান আৰু কেইটামান মানুহ মই ইকোনমিক্যালিও এটা ফাৰ্ট লাগিছো দুইটাৰ মাজত দ্বন্দ্ব হয় যে মেৰিট নে আপোনাৰ হেৰি ল'ব লাগে তো মই ভাবিছো যে দুইটাৰে ল'ব লাগে এনেকুৱা নহয় কাৰণে 50-50 মানে 20টা মানুহত 10টা মানুহ আপোনাৰ মই মেৰিটৰ পৰা চুজ কৰিম আৰু 10টা মানুহ আপোনাৰ ইকোনমিক ক্ৰাইটেৰিয়াটো বেছ কৰি চুজ কৰিম আৰু পিছত এই মানুহগিটাৰ ডিজাৰ্ভিং লয়ে মই চাম এটা সিলেকশন টেষ্টৰ কাৰণে কি কৰিব লাগিব স্টেপ 1 টোত মই কলৱে এপটো আপুনি ডাউনলোড কৰি পেলাই এটো এপটোত আপুনি ধৰক ইয়াত আপুনি হেৰিটো পাব টেষ্টটো আপুনি টেষ্ট পৰ্টেলত গলে পাব বা গুগল ফৰ্মটো যদি ফিল আপ কৰে তাত আপোনাৰ হেল্পলাইন টাইপৰ মোৰ টিমৰ মানুহগিটা থাকিব তাহাদি আপোনাক এটো কি কৰিব গাইড কৰিব তাৰ পাছত ইয়াত আপুনি এখিনি কি কৰিব লাগে ফাইলখিনি মানে এটো আপলোড কৰিব পাৰিব বা আপুনি মানুহৰ বহুতো ইনকনভিনিয়েন্ট হলে হেতু ফটো মাৰি লিখি এই নাম্বাৰটো হোৱাটসএপ কৰি দিব পাৰিব হেতু এটা ভ্যালিড ওয়ে কিন্তু আপুনি হে যোনটো ষ্টিপুলেটেড টাইম হে আপুনি 7টাৰ পৰা 9টাৰ ভিতৰতে গোটেই কামখিনি কৰিব লাগিব কিন্তু তাৰ পাছত আৰু 9টা বজাৰ পিছত এনিথিং নট একসেপ্টেড তো ফটোশ্বট মৰা মেলাত মই টাইম সাইনটো অকমান ধৰি লৈছো তো 7টাৰ পৰা 9টাৰ ভিতৰত আৰু হে দুইটা টেষ্ট প্ৰিলিমছ প্লাস আপোনাৰ এটো এসে টেষ্টটো এই দুটা যদি জনে কৰিব এটা কথাটো হল বহুতে মোৰ টিমৰ মানুহে কৈ আছে যদি স্যাৰ কি জিপিটি মাৰি লিখি দিয়ে যদি কি জিপিটি মাৰি যোনবে হাইয়েস্ট মাৰ্ক পায় জিপিটি মাৰিয়ে গোটেইবোৰ পাইছে তাক তেতিয়া মই কৈছো যে আমি যদি হি মানুহজন খালি আছে বা তেওঁ মানে কৰিব পৰা কামত আছে তেওঁ আমি টিমত লম ইমান ফাষ্ট জিপিটি মাৰা মানুহ এটা আমাকো লাগে কামটো জিপিটিয়ে হয় তো কথাটো হল তেনেকুৱা গতিকে এটোৰ বিষয়ে কৈ আছিল যে নিত্য নাটিকাটো কিহৰ নিত্য নাটিকা এটো নিত্য নাটিকাটো এটো কাৰণে মই বিচাৰিছো যে বস্তুখিনি কেতেমান আপোনাৰ মানে দুটা ওয়েট আহক কাৰোবাৰ অলপ যদি নিডত আছে যোনজন মানুহ একচুয়ালি নিডত থাকে তেওঁলোকৰ জেনুইনলি কৰবাত অলপ হেল্প হওক আৰু মোৰো কাইলে লাভ হওক ইটস নট ফ্ৰী ষ্টুডেন্ট পাৰ্টটোত ফ্ৰী কিন্তু মোৰ কাৰণে কাইলে লাভে হয় ইয়াৰ পৰা মই সেই মানুহগিটাৰ পৰা কাইলে এনেকুৱা নহয় বেনাৰহে নাই লগোৱা মইতো গায়ে আছো মানটো এলে আমুকে মই
আমুকে মোৰ ওচৰত আছে লিখিছিলে 204টা 129টা মানুহে মোৰ ওচৰত ভাইবা দিব আহিছে, ৰেংক 1 মোৰ ওচৰত ভাইবা দিব আহিছে, ৰেংক 11 ভাইবা দিব আহিছে, ৰেংক 10 আহিব দিব আহিছে, টপ 10ত মোৰ ইমানকেইটা মানুহ আছে, ইণ্টাৰভিউত মোৰ ইমান পোৱা মানুহ মাৰ্কছ আছে। তো এইটো মোৰো ডাটাটো লাভ হয়। তো এইটো কেনেকৈ ফ্ৰী হ'ল? আল্টিমেটলি ইটছ নট ফ্ৰী। তো ইয়াত চব বস্তুৰে দুনিয়াত একো বস্তু ফ্ৰী নামৰ কনচেপ্টে নাই। আই বিলিভ মানুহে এয়াৰে ফ্ৰী নহয় বুলি কয়, তো কি ফ্ৰী হ'ব? নথিং ইজ ফ্ৰী। তো তাৰে চব বস্তুৰে ইয়াত এজেণ্ডা থাকে, চেল্ফিছ মটিভ থাকে। ইয়াতো মোৰ চেল্ফিছ মটিভ, ইয়াত মোৰ কোনো এইটো মই সেইকাৰণে ক্লেৰিটি কৰি দিছোঁ। তলত কেতিয়াবা কমেণ্ট মাৰে যে মানুহে যে উইথ চেল্ফিছ মটিভ, ইয়াত একো চেল্ফিছ মটিভ আছেই মোৰ, দেখা দেই কথা। মটিভটো সেইটো মোক কেইটামান মানুহ এনেকুৱা লাগে হেৰিয়ত লাগে, যোনকেইটা মানুহে ৰিজাল্ট দিব। তো সেইটো লৈ পেলাই মই আৰু ইয়াত কি পাব? এতিয়া কথাটো হ'ল মেইন কথাটোৱে নাই, এইবোৰ চালে বেৰে কোবাই আছোঁ। মেইন কথাটো কি পাব? এই বস্তুটোত কি হ'ব? এই যোনকেইটা মানুহ এনৰোল হ'ব, যোৱাবাৰো মোৰ সেইকেইটা মানুহত আছিলে, বহুতৰ পৰা ক'ৰবাত গালিও খাইছোঁ। এনেকুৱা নহয় যে যোৱাবাৰ কৰাটো একদম তোমাৰ ফ্ললেছ হৈছে, বহুত ফ্লছ আছে। কেইটামান মানুহৰ আপোনাৰ গালিও মই দেখুৱাম কেতিয়াবা, কেনেকৈ গালি পাৰে। মানুহটো অলপ চেলেং পেটেং, অলপ চিৰিয়াছ হ'ব। পজিটিভলিও বহুত পাওঁ। পজিটিভলি বাদ দিয়ক, আৰু পজিটিভলি আপুনি কমেণ্ট ছেকশ্যনটো চালেও মোৰ আপুনি গৈ নিজে দেখিব। কিছুমান বস্তু কমেণ্ট মানে পজিটিভ থাকে, কিছুমান বস্তু নিগেটিভ থাকে। লাইক দ্য কমেণ্ট ছেকশ্যন, মোৰ হোৱাটছএপ ছেকশ্যনটো তেনেকুৱা। মানে মাষ্টৰো অভং, কিছুমান ষ্টুডেণ্টো তেনেকুৱা অভং, টিচাৰটো তেনেকুৱা অভং, তেনেকুৱা ডাইৰেক্ট কৈয়ে দিয়ে। আৰু মই বেয়া নাপাওঁ মানুহকেইটাক, জেনুৱেনলি ভালে লাগে। কৈয়ে আপুনি বহুত এনেই কয়, এইটো ক'লে সেইটো ক'লে, এইটো নহ'ল সেইটো নহ'ল, সেইটোও ঠিক আছে। কিন্তু এট দ্য ছেইম টাইম বহুত মানে পজিটিভ ৱেত এপ্ৰিচিয়েশ্যনো আছে যে ইমানখিনি বস্তু কৰিছিল, কিন্তু ইমানখিনি বস্তু কিন্তু ইণ্টেণ্টত মোৰ কিন্তু কোনোদিন হেৰি কৰা নাই। ধৰক আপুনি কাইলৈ ক'ব পাৰে যে মানুহটো কোৱালিটি লৈ মোক ডাউট কৰিব পাৰে, কিন্তু ইণ্টেণ্টত কোনোদিন কোনেও ডাউট কৰিব নোৱাৰে। আৰু সেইটো বস্তুত মই সদায় সজাগ যে মানুহটো যদি কোনোবাই মোক ফোন এটা কৰিছে, মই সেইটো সদায় ট্ৰাই কৰোঁ যে মানুহটোক কিবাকৈ ৰিচিভ কৰিব বা তাক কল বেক কৰিবৰ কাৰণে। মানুহটো যে এপ্ৰ'চেবল নহয়, এই কথাটো আজি এতিয়ালৈকে মোক কোনেও ক'ব নোৱাৰে। তো এপ্ৰ'চেবল, একাউণ্টেবিলিটি, এই পাৰ্টটোত ৰাখিয়ে এই ইণ্ডিকেটেড প্ৰগ্ৰেমটোত কি থাকিব, কথাৰ পৰা ওলাই গৈছোঁ যে কি থাকিব। ডাইৰেক্ট আপুনি ধৰক মোৰ এটা ধৰক প্ৰগ্ৰেম থাকে, তো প্ৰগ্ৰেমটোত ডেইলি আপোনাৰ গোটেই প্ৰথম চিডিউল এটা বনাই লওঁ। সেইটো মই দেখাই নেক্সট এটা ভিডিঅ'ত মই আনি আছোঁ। নেক্সট ভিডিঅ' এটাত গোটেই চিডিউলটোত মই আপোনাৰ টাইমটো ভাগ কৰি দিওঁ। আগত তেনেকুৱা ভিডিঅ' মই আনিছোঁ, এইকেইটা ভিডিঅ'কেইটা। সেই চিডিউলটো ৱাইজ মই ভিডিঅ' ক্লাছ কিছুমান কৰাই যাওঁ। যোৱাবাৰ কিছুমান মোৰ অলপ মানে মোৰ পিনৰ পৰা অলপ ফৰ দ্য ফাৰ্ষ্ট টাইম ভুল হৈছিল, তো সেই ভুলকেইটা মই অলপ ৰেক্টিফাই কৰিম। সেইকেইটাত যোনকেইটা ভুল হ'ল সেইকেইটা মই নতুন কৰি লৈছোঁ। তাৰপিছত আপোনাৰ ধৰক তাৰ কিবা কিবি উইকটোত আপোনাৰ একাউণ্টেবিলিটি এটা থাকে যে এইকেইটা কাম আপুনি কৰিব লাগিব। তো সেই পাৰ্টটোত মই এইবাৰ আৰু অলপ ষ্ট্ৰিক্টলি মানে এনচিয়'ৰ কৰিব ট্ৰাই কৰিম। যোনকেইটা মানুহ কম মানুহ থাকে, গোটেই চ'ৰ্চকেইটা পাৰ্চনেলি মোৰ লগতে কানেক্টেড, তো সেই মানুহকেইটাক মই মোৰ হেৰিটো দিবলৈ ট্ৰাই কৰিম যে মই কি বিচাৰোঁ, তেওঁ কি বিচাৰে, তে বস্তুটো আমি কি ধৰণে এটা কমন মিনিমাম এজেণ্ডা এটা, সেই এজেণ্ডাটো লৈ আমি উইদিন ডেট টাইম শেষ কৰিব ট্ৰাই কৰিম। টেষ্ট থাকিব তাত উইকটোত। আপোনাৰ বোলে আজি এটা বোলে ধৰি লওক আপুনি ফাণ্ডামেণ্টেল লাইট পঢ়িলে, মই এইটো ক্লাছ এটা কৰি দিলোঁ ফাণ্ডামেণ্টেল লাইটৰ। আপুনি ফাণ্ডামেণ্টেল লাইটৰ এটা বোলে প্ৰিলিমছৰ এটা ক্লাছ কৰিলোঁ, প্ৰিলিমছ ৰিলেটেড। বোলে প্ৰিলিমছত কি চালোঁ, বোলে ৰিডবোৰ কেনেকৈ আহে, বোলে মেণ্ডামাছ চাৰ্টাৰী সেইবোৰ কি ধৰণে আহিছে, তো মেইনছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, বোলে মেইনছত কেনেকুৱা ধৰণৰ আছে, বোলে আৰ্টিকল 32 কিয় হাৰ্ট অফ দ্য কনষ্টিটিউশ্যন বুলি কয়। তেনেকুৱা অলপ ফিলচফিকেল টাইপৰ কুৱেশ্যনবোৰ, বোলে আমাৰ ইণ্ডিয়াৰ ফাণ্ডামেণ্টেল লাইট আৰু জাৰ্মানীৰ ফাণ্ডামেণ্টেল লাইটৰ মাজত কম্পেৰিজন কৰা। মেইনছৰ কুৱেশ্যনবোৰ তেনেকুৱা, প্ৰিলিমছৰ কুৱেশ্যনবোৰ ফেক্সুৱেল। তো তেনেকুৱা ধৰণে এটা অলপ মেইনছ পৰ্চন ডিছকাছ কৰিলোঁ, এটা প্ৰিলিমছ পৰ্চন ডিছকাছ কৰিলোঁ, এটাত মেইনছ পৰ্চন ডিছকাছ কৰিলোঁ। তেনেকৈ এছে এথিক্স, যোনকেইটাত মই যোৱাবাৰ বহুতকেইটা মানুহ চপাত কৰিছোঁ। ইভেন হায়েষ্ট ৰেংক যোনে পাইছে 204 ৰেংক 8, তাৰলৈকে মই নোট শ্বেয়াৰ কৰিছোঁ বা এইটো কৰিছোঁ। এইবোৰ কমেই আৰু এইবোৰ ক'বৰ কাৰণে এইবোৰ নাটক কৰি আছোঁ। যোন কথা যোন আছে সেইটোতো মই এনেই কোৱা নাই, আছে কাৰণেহে ক'ব পাৰিছোঁ দমত। তো সেই তেনেকৈ আৰু এইখিনি আপোনাৰ হেৰি দি পেলাই মানে কম এই বস্তুখিনি আপুনি ধৰক থাকিব। আৰু তেতিয়াতো একদম খুব লিমিটেড এডিশ্যনত আছিল, এতিয়া মোৰ হাতত এটা টীম আছে একদম আপোনাৰ মানে। তো এটা টীম মানে কি আৰু চব মানে হাৰ্ড ৱৰ্কিং টীম, বহুত এটা মোৰ ভাল মানে যোনটো এছিষ্ট কৰিবলৈ যোনটো টীম লাগে। মোৰ এটা নিজৰ এপ আছে, মোৰ নিজৰ এটা আপোনাৰ ধৰক এটা প্লেচ আছে ভগাচিকা। তো এই ভগাচিকা প্লেচটোতে মই আপোনাৰ বহি থাকোঁ, একদম ঠাণ্ডা, একো কোনো হেৰি নাই। তো তাৰ এটা মোৰ লাইব্ৰেৰী আছে, সেই কথাও কৈছোঁ। এটা ইয়াত আপোনাৰ যোনকেইটা মানুহ ইয়াত থাকিব, যোন গুৱাহাটীৰ হ'ব, হি কেন কাম টু মাই লাইব্ৰেৰী। সেইটো মই সেই লাইব্ৰেৰীটো জেনেৰেলি পইচা লওঁ 200 টকা মাহেকত লাইব্ৰেৰীটোত, কিন্তু মই সেইকেইটা মানুহক মই অপেন দিম, এই মানুহকেইটাক মানে ময়ো ভাবিছোঁ যে অকণমান জেনুইনলি মোৰ পিনৰ পৰা অলপ এফৰ্ট দিম, মানুহকেইটাৰ পিনৰ পৰাও যদি এফৰ্ট আহে, তো ইট উইল বি এ কম্বাইন মিছন। মানে যাতে অলপ লাইব্ৰেৰী মানুহকেইটা হ'লে কি হয়, মই সেই জেগাটোতে বহি থাকোঁ দিনটো, ফোন কৰি বেছিভাগ বা ক্লাছ চাছো মোৰ চব তাতে আছে, মানে গোটেই ছেটআপটো মোৰ এটা প্লেচতে আছে। তো ইয়াৰ পৰাই মই আপোনাৰ এতিয়া মই এই ভিডিঅ' কৰি আছোঁ। তো গতিকে সেই জেগাটোতে মই থাকোঁ এনি টাইম। তো মানুহকেইটা মুখখন দেখি থাকোঁ, কি হ'ল কি লিখিলা, কালি কি কৰিলা, পঢ়ি কি কৰিলা। তো এটা
অবজাৰভেশ্যন মানে সেইটো কৰিবলৈও মানে মই এটা সুবিধা পাব ভাবিছোঁ যদি তেনেকৈ অলপ এক্সপেৰিমেণ্টলি অলপ কৰি চাওঁ সেইটো যোনখিনি গুৱাহাটীত আছে সেইটো এডিশ্যনেল বেনিফিট য'ত গুৱাহাটীত নাই তেওঁলোকৰতো আৰু আপোনাৰ বাকীখিনি এভেইল থাকিব কথা নাই গুৱাহাটীত থাকিব লাগিব বুলি তো এই নৃত্য নাটিকাটোৰ নাম এইটোৱে তো তাৰ কাৰণে কি কৰক ইয়াত মই যোনখন হেৰিখন দিয়া আছে এইখন আপুনি ফিল আপ কৰক তো বাকী আপোনাক তেতিয়া প্ৰচিডিউৰখিনি কৰি দিব বা ফিল আপ নকৰিলেও আপুনি ইচ্ছা কৰিলে ডাইৰেক্ট আপুনি গৈ এপটোত গৈ কাইলৈ 7টা বজাত দিব পাৰে 9 জুলাই 7টা বজাত আৰু কিন্তু এটা কথা দেই সেইদিনা বহুত মানুহে এলেৱা মানুহটো অভাৱ নাই টেষ্টটো দিলে মেইনছৰটো নিলিখিলে কিন্তু মেইনছৰটো লিখিব লাগিব ইট ইজ এ ক্ৰাইটেৰিয়া বহুতে কৈ আছে যে ছাৰ অকল প্ৰিলিমছটো দিয়ক আমি মেইনছ নাজানোৱে কেনেকৈ লিখিম সেইটো হ'লে মানে ধৰক মই বিচৰা মানুহটো নাপামতো মোক বিচৰা মানুহটোহে লাগে মই এনেই 10টা মানুহ লৈ পেলাই কি কৰিম বেকাৰ নহ'লেতো কাৰোবাক তই বুলি ক'বলৈ ৰাস্তা চিলেক্ট কৰি লৈ ল'লোঁ তো মোক বেষ্ট মানুহটো লাগে টু বি ফ্ৰেংক সেইটোৱে কথা আৰু যোনে পায় মানে যোনে কষ্ট কৰিবলৈ উইল কৰে আৰু কাইলৈ পায় মানে ডেডিকেটেড তেনেকুৱা মানুহ তো সেইটো কাৰণেই এইটো বাকীখিনি এইটোৱে আৰু এটা কথা পাহৰি গৈছিলোঁ বহুতে এটা কথা কৈ আছে টেষ্ট চিৰিজ এতিয়া যে ক্লেইম কৰিব ক্লেইমত মানে 2 মাৰ্কছ যদি আপোনাৰ 2টা কুৱেশ্যন ভুল আছে 4 মাৰ্কছত কিন্তু 4 নাপায় এইটো বহুতে ভুলকৈ কেলকুলেশ্যন কৰিছে নেক্সট ভিডিঅ'টো মই তাৰ ওপৰত আনি আছোঁ ডিটেইলড